থিম আমার মোটামুটি সবে চাই আছে। আমি রাম মন্দিৰ কৰি আছোঁ এইবাৰ। সেইটো কাৰণে আমি মানে বিৰাট আগ্ৰহী আছিলোঁ। এইবাৰ এইটো পালোঁ, আমি কৰিলোঁ। আৰু পঞ্চমীৰ পৰা একচুৱেলি মেইন আমাৰ পূজা ষ্টাৰ্ট হয় পঞ্চমীৰ পৰাই। তো পঞ্চমীৰ পৰা দশমীলৈকে আমাৰ পূজা অনুষ্ঠান হৈ থাকে। পঞ্চমীৰ পৰা আমাৰ নৱমীলৈকে পূৰা ভোগ হয় ইয়াত। গোটেই ৰাইজে আহি আমাৰ ইয়াত ভোগ পায়, প্ৰসাদ লৈ যায়। আৰু ইয়াত আমাৰ মোটামুটি ভলেণ্টিয়াৰ্ছ আছে, আমাৰ ইয়াত কাম কৰা বহুত মানুহ আছে। আমাৰ এইবাৰ এটা এড হ'ল বেলেগকৈ প্ৰগ্ৰাম, যিটো আমাৰ এটা কালচাৰেল প্ৰগ্ৰাম কৰিম আমি এইবাৰ মহিলা কমিটিৰ দ্বাৰা। সেই কালচাৰেল প্ৰগ্ৰামটো আমি ষষ্ঠীৰ দিনত এৰেঞ্জ কৰিম বুলি ভাবি আছোঁ। নমস্কাৰ, আমি বঙাইগাঁও নতুন পাড়াৰ সম্পত্তি ক্লাব আৰু মহিলা শাখাৰ উদ্যোগত আমি আজি দুৰ্গা পূজা পাতিছোঁ। সকল বঙাইগাঁওবাসীক আমি আমন্ত্ৰণ কৰিছোঁ যে আমাৰ নতুন পাড়া দুৰ্গা পূজাত আহি আমাৰ এই পূজাৰ লগতে একেলগে যেন সাফল্যমণ্ডিত কৰে। এই পূজাখন আজি আমি ৰাম মন্দিৰ থিমটো লৈছোঁ, কিন্তু একুৰেট ৰাম মন্দিৰ নহয়, তথাপি মই ৰাম মন্দিৰৰ থিমটো লৈ পূজাটো আগবঢ়াইছোঁ। এই পূজাত আমি বিভিন্ন আপোনাৰ কাৰ্যক্ৰম হাতত লৈছোঁ। যেনেকৈ আমাৰ অষ্টমী পূজাত আমি বাহাকে সকলোকে প্ৰসাদ খুৱাম আৰু ভাটিবেলাও প্ৰসাদ দিম। আৰু মহিলাসকলৰ উদ্যোগত এটা সাংস্কৃতিক প্ৰগ্ৰাম আয়োজন কৰা হৈছে। এইবিলাক আপোনালোকে সকলোকে নতুন পাড়া বৃহত্তৰ বঙাইগাঁও সকলবাসীক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ নতুন পাড়া এই দুৰ্গা পূজা সম্পত্তি ক্লাবৰ দুৰ্গা পূজা কমিটিক আহি কেনে আমাৰ এই পূজাৰ সাফল্যমণ্ডিত কৰাৰ আমি এই কামখন আজি প্ৰায় 20-25 দিন হৈ গ'ল। তাৰ পৰা আৰম্ভ কৰিছোঁ। অলপ বৰষুণৰ কাৰণে কামখিনি অলপ আপোনাৰ হেল্ড আপ হৈছে। সেইকাৰণে আজি আমি কমপ্লিট হ'ব লাগে আজি, নহ'লে আগতেই কমপ্লিট হৈ গ'লে এই বৰষুণৰ কাৰণে অলপ অসুবিধা হৈছিল। তথাপি আৰু কোনো অসুবিধা নাই। আজি লাইট আৰু ডেক'ৰেশ্যন কমপ্লিট হ'ব বুলি আমি ভাবি লৈছোঁ।